না 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 ঐ ৰামু স্যার কো দিয়া দিয়া দেৰি হৈছে পঠাই দিয়া এজনকে ইন্টাৰভিউ ষ্টাৰ্ট হ'ব এতিয়া ওকে স্যার ঐ তোমালোকে খৰখেদা নকৰিবা সবে ইন্টাৰভিউ দিবলৈ পাবা যোৱা ঘুমাই যোৱা তোমাৰ পৰা ষ্টাৰ্ট গুড মৰ্নিং স্যার মৰ্নিং প্লিজ সিট ডাউন থ্যাংক ইউ স্যার আচ্ছা বাৰু নামটো কোৱাচোন তোমাৰ ফাৰ্ষ্ট অজয় দেৱগান ঐ কামাই তই বলিউডৰ পৰা অসমত এণ্টি মাৰিলিহি যে অসম পুলিচত হে নহয় স্যার নামটো আধাখৈয়া হল অজয় দেৱগান চলিহা ইজ মাই নেম হে জাতি কথা নামত বুজাবুজি প্ৰব্লেম ঠিক আছে নামটো তোমাৰ অজয় দেৱগান চলিহা বঢ়িয়া নাম এবাৰ কোৱা তুমি কি কৰি ভাল পোৱা মই স্যার বেছিকে খাই ভাল পাওঁ তাৰপিছতে ঘূৰি ভাল পাওঁ তাৰপিছতে ফুৰি ভাল পাওঁ তাৰপিছতে চুৰ কৰি ভাল পাওঁ ঐ পিতাই খাই শুই বহি থকালকে ঠিকেই আছিল তই বোলো পুলিচৰ চাকৰিৰ বাবে ইণ্টাৰভিউ দিবলৈ আহিছ হা আৰু বোলে তই চুৰ কৰি ভাল পাওঁ তোৰ কেৰেক্টাৰ দেখোন লাল দাগেই লাগি আছে স্যার আপোনালোকে বুজা নাই এইটো যে চুৰ কৰি ভাল পাওঁ সেইটো পজিটিভ হে নিউজ মানে স্যার সাপেহে সাপৰ ঠেং দেখে বুলি কয় চোৰেহে চোৰৰ কথা জানিব মই চুৰ কৰি ভাল পাওঁ চোৰৰ লক্ষণ জানো মই পুলিচৰ চাকৰি পালে কেনেকে চুৰ ধৰিম চাই থাকিব কথাটোত পিছে দম নথকা নহয় হলেও চু এটাকনো পুলিচৰ চাকৰিত ভৰাই দিব পাৰি না পাছত কিবা গৰ্বৰ লাগিলে মই ফচিম ঐ স্যাৰ তোৰ কথাটোত বাৰু সিমান দম নথকা নহয় কিন্তু তোৰ কেৰেক্টাৰ যিহেতু লাল দাগ লাগি আছে ইমান ইজিলি মই পুলিচৰ চাকৰিত ভৰ্তি কৰাই দিব নোৱাৰিম নহয় আৰু কোৱা তই বাৰু আৰু কি কৰি ভাল পাওঁ আৰু স্যাৰ মই মানুহৰ পৰা ঘুষ লৈ বেয়া পাওঁ ঐ চোৰৰ বাচ্চা কি কলি তই হে তই দেখোন যি কাম কৰিব নালাগে সেইবিলাকেই ভাল পাওঁ বুলি কৈছ তাৰপিছত পুলিচৰ চাকৰিত সোমাবলৈ আহিছ গেট আউট ছাৰে কথাটো বুজা নাই ভালকে তই বহিয়েই আছ যে চিকিউৰিটি মাতিব লাগিব নি মানে ছাৰ আপুনি কেছটো বুজি পোৱা নাই পুলিচৰ চাকৰিটো পালে ঘুষটো ল'ব লাগিব ন পুলিচ বিলাকে যে ঘুষ লয় ছাৰ মই দেখা নাই বুলি ভাবিছা নি ই বেটা মানে আল্ট্ৰা প্ৰ মেক্স হা ই চাকৰি পোৱাৰ আগতে ট্ৰেইনিং পাছ কৰি থৈছে এই বিল্লা তই গেট আউট ইয়াৰ পৰা স্যার কিবা প্ৰবলেম হৈছে নি সিকিউৰিটি দি পঠাই দিও নে সৰি ছাৰ মই জানাই গোটেইটো এইটো 2 নম্বৰীয়াটো হে পুলিচৰ চাকৰি কৰে এজন দুজনৰ কাৰণে গোটেই পুলিচ চিষ্টেমটোক দুখ দিবলৈ আহে স্যার নেক্সট ক্যান্ডিডেট পঠাই দিও নে পঠাই দিয়া পাৰিলে ভাল কেণ্ডিডেট পঠাবা এই প্ৰথমজনে মাথাটো খাৰাপ কৰিলেই নহয় ইটস ওকে স্যার কোনে পোহপাল দিয়েও এনেকুৱা ল'ৰা ইয়াত ভাল গুণ আছে একদম সিধা সাধা তেওহে যাবা যোৱা তুমি নে মে আই কাম ইন স্যার কামিন কবলৈ সময় আছে না তুমি দেখোন সোমাই আহিলা থ্যাংক ইউ স্যার বহিবলৈ পাৰিম নে আইও ঈশ্বৰ এইডালে দেখোন কামটো কোৱাৰ পাছতহে সোধে বোলে এইটো কৰিব পাৰিম নে ইয়েস স্যার মাই নেম ইজ দম্বৰুধৰ বৰুৱা মাই প্ৰফেশন ইজ বেকাৰ সো তাৰ পিছতে আহিলো পুলিচ ইন্টাৰভিউ দিবলৈ ওকে ফাইন হয় স্যার বহুতে কয় চাকৰি পালে বোলে দৰমহা পাবি কিছুমানে কয় চাকৰি পালে বোলে স্যালাৰি পাবি এইটো থাকিব চেলাৰিটো দিবই লাগিব দৰমহা পালেহে কোনোবাই কাম কৰিব সেইটোৱে স্যাৰ মই কনফিউজ মই যদি আজি চাকৰিটো কেনেবাকে পাই যাওঁ এটা স্যাৰ মই দৰমহা পাম নে স্যালাৰি পাম সেইটো প্ৰথমতে ক্লিয়াৰ কৰি দিয়ক বাপেকে এইডালেনো কি পুলিচৰ চাকৰি কৰিব চেলাৰি কি দৰমহা কি সেইটোকেই নেজানে পিতাই হয় তোমালোকে মোৰ মাথাটো খাবলৈকে আহিছা নেকি হে স্যাৰ মানুহৰ মাথা কোনোবাই খায় নেকি গাহৰি মাথা হলে খাই কিন্তু মই বহুত ভাল পাওঁ এই ননসেন্স ইন্টাৰভিউ দিবলৈ আহিছ চেলাৰি কি দৰমহা কি তাকেই নেজানো হে দৰমহাটোকে ইংৰাজীত চেলাৰি বুলি কয় সঁচা না স্যাৰ প্ৰভু মই কতে মাৰো এই 20 বছৰীয়া ইন্টাৰভিউ জাৰ্নিত এইবাৰ ফাৰ্ষ্ট এনেকুৱা ইন্টাৰভিউ স্যাৰ এনে আমাৰ পুলিচৰ চাকৰি বিলাকত যদিহে চাকৰি পাওঁ দৰমহা বাৰু কেনেকুৱা হ'ব নকলে এডালে মাথা খাৰাপ কৰি দিব ভাইটি তহঁতৰ ফাৰ্ষ্ট দৰমহা হ'ব 25,000 26,000 তেনেকে
পাছলে তহঁতৰ এই দৰমহাটো বাঢ়ি 50,000 60,000 তেনেকুৱা হ'বগে Wow, so beautiful, so elegant, so মজা সা তেনেহলে মই এতিয়া গৈ থাকো তোমাৰ যাবলৈ হ'লেই নে মই দেখোন ইণ্টাৰভিউ লোৱাই নাই ইনসামিনিয়ে চাই আজিকালি বোলো অকণমান মানুহ টেঙৰ হ'ব লাগে কি টেঙৰ কেলে চাই এতিয়া দৰমহা 20-25,000 আৰু পাছলে হ'বগে 50-60,000 এতিয়া ইমান কমকে লোৱাতকৈ মই পাছত আহিম একেবাৰে 50-60,000 টকা দৰমহা ল'ম সিম্পল কথা কৃষ্ণ 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 জয় হৰি বল শাহুৱে নে কান্দুৱে নে কি মহাপণ্ডিত মানুহেও এইবিলাক হে এতিয়া বোলে দৰমহা কম বুলি নলয় পাছত আহি ই একেবাৰে 50-60,000 লয় এইডালৰ সমান মহাপণ্ডিত কৰবাত আছে নে বাৰু হে এইডালৰ সমান মহাপণ্ডিত আছে নে কৰবাত গুড মৰ্নিং ছাৰ মৰ্নিং দাড়ি মুছে একাকাৰ ষ্টুডেণ্ট ঐ বহা প্ৰথমতে বহি লোৱা দেই থেংক ইউ ছাৰ নামটো কোৱা পৰিচয় ইন্ট্ৰডাকচন দিয়া Yes sir, my name is Vobakant Dihinia. মই পাস কৰিছো BA with first division and recently আমাৰ ইন্টাৰভিউ আছিল ৰানিং তাত মই এক্সিলেন্ট মাৰি আহিছো বহুত বঢ়িয়া দেখোন এক্সিলেন্ট মাৰি আহিছা হয় ছাৰ মজা খুব সুন্দৰ কোৱাচোন কোৱা তুমি কিয় পুলিচত ভৰ্তি হ'ম বুলি ভাবিছা মই দুৰ্নীতি বোলা বস্তুটো বৰ বেলেগ ধৰণে বেয়া পাওঁ সেইটো ময়ো বেয়া পাওঁ একদম মিলিছে ছাৰ আমাৰ দুজনৰ তো মই দুৰ্নীতি বস্তুটোক নাইকিয়া কৰিবলে হেলমেট নিপিন্ধা বাইক আৰু হি হেলমেট পিন্ধাবলে এয়া হৈছে মোৰ প্ৰথম পৰিকল্পনা এনেই ভাইটি তুমি আহোঁতে কিহত আহিছিলা বাইকত ছাৰ হয় নেকি হয় যে অলপ আগত পুলিচ থানাখনৰ সন্মুখত তোমাক চালান কাটি আছিল কিয় বাৰু আপুনি দেখিছিলে নেকি ছাৰ দেখিছো খুব সুন্দৰকে দেখিছো হেলমেট নিপিন্ধাৰ বাবে তোমাক ফাইন কটা নাছিল নে ছাৰ আজি মানে গলতিছে মিষ্টেক হৈ গ'ল থাকি আহিলে ক লৰালৈকে চালান ননচেন্স কথা কবলৈ আহিছ হা বোলো নিজে হেলমেট নিপিন্ধে ই পুলিচ হৈ বেলেগক হেলমেট পিন্ধাব আহে হা প্ৰথমতে নিজৰ ভুলবিলাক ঠিক কৰিবি গম পালি সৰি ছাৰ দে হ'ব হ'লেও মই তোক এটা প্ৰশ্ন সুধিম উত্তৰ দিব পাৰিলে ক'লে তোৰ চাকৰি ফিক্স শান্তি জয় প্ৰভু কৃষ্ণ গোসাই হৰি বল ওম গিলি মন্ত্ৰ যাদুকলি তন্ত্ৰ তম্বলা মন্ত্ৰলি ঝাংগি ছাৰ সোধক চেষ্টা কৰিম উত্তৰ দিবলে তই ৰানিঙত পুৰা এক্সপাৰ্ট কচোন ল'ৰা তই 10 মিনিটত কেই কিলোমিটাৰ দৌৰ মাৰিব পাৰ অলমোষ্ট 12 কিলোমিটাৰ ছাৰ ঠিক আছে তেনে মোৰ প্ৰশ্নটো হৈছে যদি এজন ব্যক্তিয়ে 10 মিনিটত 12 কিলোমিটাৰ দৌৰ মাৰিব পাৰে তেন্তে আমাৰ পুলিচ শব্দটোৰ উৎপত্তি কেনেকৈ হৈছিল